সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ থানা ৰোড স্থিত ঐতিহ্যমণ্ডিত হৰিসভা পূজা মন্দিৰৰ সজ্জনত পালন কৰা হয় জগন্নাথ দেৱৰ ৰথ যাত্ৰা। উক্ত ৰথ যাত্ৰাৰ উপলক্ষে এটি 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰি ৰথ যাত্ৰা অনুষ্ঠানটি সফলভাৱে সাফল্যমণ্ডিত কৰি তোলে যোৰহাটবাসী ৰাইজে। সকলো ভক্তপ্ৰাণ ৰাইজক আজি জগন্নাথ ৰথ যাত্ৰা মহোৎসৱৰ আমি শুভেচ্ছা জনালো। আজি ভগৱান জগন্নাথ বলদেৱ সুভদ্ৰা মহাৰাণী ৰাস্তাত ওলাই আহিছে আৰু সকলো ভক্তবৃন্দক আৰু ক'ব গ'লে জীৱাত্মাবিলাক আছে সকলোকে কৃপা দৃষ্টি বৰ্ষণ কৰিছে। কাৰণ জগন্নাথৰ বাহিৰে আৰু কোনো ভগৱান নাই যে মন্দিৰৰ পৰা ৰত্ন সিংহাসনৰ পৰা ওলাই আহে, কিন্তু অকল জগন্নাথ এনেকুৱা এজন দয়ালু ভগৱান যে তেওঁ ৰাস্তাত ওলাই আহে ভকতবিলাকক কৃপা কৰাৰ কাৰণে। আমি আজি আমাৰ এইটো 6th মানে 6th ইয়াৰ হ'ব আমি ইস্কনৰ পৰা কৰি আছোঁ, যাতে বিশ্ব শান্তি প্ৰচাৰ হয় আৰু সকলোৱে যাতে ভগৱানৰ কৃপা দৃষ্টি লাভ কৰে। সমগ্ৰ যোৰহাটতে জগন্নাথ দেৱৰ ৰথ যাত্ৰাৰ উপলক্ষে এটি আনন্দমুখৰ পৰিৱেশ সৃষ্টি হয়। শ শ ধৰ্মপ্ৰাণ ৰাইজ ওলাই অহা পৰিলক্ষিত হ'ল উক্ত বিশেষ পবিত্ৰ দিনটিত জগন্নাথ দেৱৰ ৰথ যাত্ৰা অনুষ্ঠানটি পালন কৰিবৰ বাবে। আপোনালোকক সকলোকে আমাৰ হৰিসভা পূজা মন্দিৰৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই শুভ যাত্ৰা শুভ দিনত আমি জগন্নাথ লৈ ওলাব লৈছিলোঁ। মোৰ নাম উৎপল দাস। মই নতুনকৈ আজি 15 দিন আগত নৱনিৰ্বাচিত সভাপতি হ'লোঁ। গুৰু দায়িত্ব মোৰ ওপৰত পৰিলে। মই সকলোৰ লগত মিলি জুলি সুন্দৰকৈ লৈ যাবলৈ মই প্ৰতিশ্ৰুতি দিছোঁ। আৰু এইটো তেখেতে মোৰ দাদাই কৈ থৈ গ'ল 1912 চনৰ পৰা এই 25লৈকে 113 বছৰ হৈছে। তাৰমানে আমাৰ জন্ম হোৱাৰ আগৰ পৰা চলি আছে। গতিকেলৈ ইয়াৰ লগত আমাৰ গোটেই আমাৰ আত্মা জড়িত হৈ আছে এই অনুষ্ঠান। এতিয়া আজি দেখিছে প্ৰথম দিনা 9 দিনৰ যিদিনাখন মাহীৰ ঘৰৰ পৰা ঘূৰি আহিব সেইদিনাখন আৰু অজস্ৰ মানুহ হয়। মই আজি 6 বছৰৰ পৰা ইয়াত দেখি আছোঁ কৰ্মাৰত যে ইয়াৰ আনন্দৰ উৎসৱ, চবেই আনন্দৰ উৎসৱ, মানে একে বছৰতে জগন্নাথৰ দৰ্শন ইয়াতে কৰিছে। আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ লৈয়ে আমি আগবাঢ়ি যাম, এয়া কামনা কৰি নমস্কাৰ। এনেদৰে সমগ্ৰ দেশৰ লগতে যোৰহাটতো পালন কৰা হ'ল জগন্নাথ দেৱৰ ৰথ যাত্ৰা আৰু দিনটোৰ অন্তত সফলভাৱে সামৰি পৰে এই ধৰ্মীয় অনুষ্ঠানটিৰ। জয় জগন্নাথ, জয় জয়তে সমূহ ভক্তপ্ৰাণ ৰাইজ, প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সমাজসেৱী বন্ধুসকল, সংবাদসেৱী বন্ধুসকল সকলোলৈকে যোৰহাট হৰিসভা পূজা মন্দিৰৰ সমূহ সদস্যৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা যাচিলোঁ আৰু ৰথ যাত্ৰাৰ এই পবিত্ৰ মুহূৰ্তত সদৌতিলৈকে শুভকামনা যাচিলোঁ। সকলোৰে গোটেই বছৰজোৰা দিনবোৰ আনন্দৰ হওক, সফল হওক, সুখৰ হওক, ইয়াকে কামনা কৰিলোঁ। আমাৰ এই ৰথ যাত্ৰা আজি 113 বছৰত ভৰি দিলে। 1912 চনত আমাৰ এই মন্দিৰ প্ৰতিষ্ঠিত হৈছিল আৰু তেতিয়াৰ পৰাই আমাৰ এই ৰথ যাত্ৰা উৰিষ্যাৰ, পশ্চিমবংগৰ, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰতিষ্ঠিত মন্দিৰৰ আৰ্হিৰে আৰু নিয়মানুবৰ্তিতাৰে আমাৰ এই ৰথ যাত্ৰা আৰু এই ৰথ উৎসৱ আমি পালন কৰি আহিছোঁ। আৰু আজি তাৰে আঁত ধৰি আজিও আমি এই 27 তাৰিখ, জুন মাহৰ 27 তাৰিখে আমাৰ এই পবিত্ৰ ৰথ যাত্ৰা আমি যোৰহাটৰ প্ৰধান ৰাজপথেদি পৰিক্ৰমা কৰিম। এয়া আমাৰ আজি প্ৰথম যাত্ৰা হৈছে আৰু 5 তাৰিখে হ'ব উভতনি যাত্ৰা। আৰু তাৰ মাজত মাহীৰ ঘৰত যায়, এইটো এটা পৰম্পৰা আছে। এইবাৰো যাব আমাৰ সদস্য এজনে দহপ্ৰচকত নিব আমাৰ হেৰিয়াক জগন্নাথ। মিহিৰ চাহা, হৰিসভা পূজা মন্দিৰৰ কাৰ্যকৰী সমিতিৰ জ্যেষ্ঠ সদস্য। আৰু মোৰ কাষত আছে হৰিসভা পূজা মন্দিৰৰ সভাপতি শ্ৰী উৎপল দাস, আৰু মোৰ কাষত আছে স্বপন নাহা, হৰিসভা পূজা মন্দিৰৰ উপসভাপতি, আৰু এজন উপসভাপতি গৌতম বণিক। জুন 2025 তাৰিখে আমি জগন্নাথ ৰথ যাত্ৰা পালন কৰিছোঁ। এইটো সময় গোটেই বিশ্বজুৰি পালন হৈছে, এনেকুৱা নহয় যে অকল আমি ইয়াতে পালন কৰিছোঁ। আমি এতিয়া যোৰহাটত বহুতকেইটা টিম আছে। আমাৰ ইয়াৰ ভিতৰত আমাৰ এতিয়া ইস্কন যোৰহাটৰ পৰা এটা টিম ওলাইছে। এই কোনোবাই ক'ব পাৰে যে জগন্নাথ ৰথ যাত্ৰানো কিয় পাতিব লগা হৈছে। আচলতে বেলেগ একো নহয়, আমি এয়া বিশ্ব শান্তিৰ
এটা পৰিৱেশ এটা আনিব বিচাৰিছোঁ। আজি দেখিছে গোটেইখন যুদ্ধই চলি আছে, যিনি পিনে অশান্তি হৈ আছে। তাৰপিছত যদি হৰিনাম লৈ যদি আমি অকণ বিশ্বলৈ শান্তি আনিব পাৰোঁ, তাকে আমি সবেই আশা কৰি পিনি জগন্নাথ যাত্ৰা উলিয়াইছোঁ। সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ যে এই যাত্ৰাত আহি পিনি লগ ভাগ দিয়ক। ধন্যবাদ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।